যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হল যে সাংবিধানিক বিচাৰপীঠে কলে যে 1971 চন সীমা হল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে কলে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিটো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody supreme court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 r potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bidekhi he can be evicted what is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু মোৰ স্থিতিটো হল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা লম এটা ট্ৰিবিউনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে that he can be removed from Assam and India. Almost 330 manuhok ami pushback korisu aru ejonu uboti aha nai ahar kotha ahiboi nuare aru this pushback will be intensified I aru goti lobo karon amar rajyot ji dhorone Pakistani element khumaise Bangladeshor ফান্ডামেন্টালিস্ট এলিমেন্ট খুমাইছে স্টেট খনে নিজক বসুৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেই কাৰণে স্টেট গভৰ্ণমেণ্ট হেজ ডিসাইডেড that আমি ইলিগেল এক্সপালছন এক্ট we will bring that into the action আৰু ডিসি সকলে যাক বিদেশী বুলি ভাবিব উইদাউট ৰেফাৰিং টু দা ট্ৰিবিউনেল উইল পুশ বেক